আমি যুঁজিম আৰু নিশ্চিতভাৱে আমি জিকিম যদি লাচিতে নৰিয়াৰ দেহেৰে মোগলক পৰাজিত কৰিব পাৰিছিল আজি অসমীয়া জাতি অকলশৰীয়া নহয় অসমীয়া জাতি দুৰ্বল নহয় অসমীয়া জাতিৰ লগত আজি নৰেন্দ্ৰ মোদী আছে অসমীয়া জাতিৰ লগত আজি অমিত শাহ আছে ভাৰতীয় জনতা পাৰ্টিৰ এই গৌৰৱময় মঞ্চৰ পৰা পুনৰ এবাৰ মই আপোনালোকক আহ্বান জনাম এই নিৰ্বাচন আশা আকাংক্ষাৰ নহয় এই নিৰ্বাচন সমৰ্পণ এই নিৰ্বাচন আকৌ এবাৰ জাতিটোৰ বাবে সমৰ্পণ কৰাৰ নিৰ্বাচন এঘৰি যুঁজাৰ নিৰ্বাচন অসমীয়া ভাৰতীয় সত্তাক সনাতন সত্তাক জীয়াই ৰখাৰ এই নিৰ্বাচন আৰু এই যুঁজৰ একোজন সৈনিক হিচাপে 26 চনলৈ সাজু হওক নিৰ্বাচনত আমি জিকিম প্ৰত্যেকজন সনাতনে আমাক ভোট দিব তাক মোৰ কোনো সন্দেহ নাই প্ৰত্যেকজন ভাৰতীয় প্ৰত্যেকজন অসমীয়াই আমাক ভোট দিব মই প্ৰবল আত্মবিশ্বাসী নিৰ্বাচনৰ ফলাফল মে মাহত দিব পাৰে মই আজিয়ে জানো কাৰণ অসমীয়া মানুহে যদি এতিয়া শেষবাৰৰ বাবে কাবাক বিশ্বাস কৰে তাৰেই নাম হৈছে ভাৰতীয় জনতা কাৰোবাক যদি শেষ যে এইখনে আমাৰ শেষ নাও ইয়াৰ এই নাৱেদি যদি আমি পাৰ হ'ব নোৱাৰো আৰু আমাৰ মাজত কোনো আশ্ৰয় নাই সেই শেষ নাওখনক প্ৰতিনিধিত্ব কৰে ভাৰতীয় জনতা পাৰ্টি আপোনালোকে সেই ৰাস্তাৰে সেই পথেৰে স্বদেশ আৰু স্বজাতিক ধুনীয়া কৰক নিৰ্বাচনত আমি জিকিবই লাগিব হাৰা আমাৰ বাবে ৰাস্তা নহয় পৰাজয় আমাৰ বাবে অপচন নহয় আমি জিকিবই লাগিব নিজৰ বাবে নহয় সনাতনক জীয়াই ৰখাৰ বাবে অসমীয়া ভাৰতীয় এই পবিত্ৰ মাটি জীয়াই ৰখাৰ বাবে এই নিৰ্বাচনত আমি যুঁজিব লাগিব জিকিব লাগিব বহুত বহুত ধন্যবাদ বন্দে মাতৰম সকলোকে এবাৰ থিয় হৈ মাননীয় মুখ্যমন্ত্ৰীৰ বাবে এটা হাত চাপৰিৰে তেখেতক সম্ভাষণ অনুষ্ঠানে ভাৰত মাতা কি